ভিডিঅ'টো দিছিলোঁ যে পাৰ্ট 1 ফেচবুকৰ বিষয়ে তাত আপোনালোকে বহুত মৰম দিছে আঁকোৱালি লৈছে আজি পাৰ্ট 2টো আগবঢ়াইছোঁ এয়া আগবঢ়াইছোঁ চাই ল'ব আৰু কিবা যদি বুজি নাপায় কিবা যদি অসুবিধা আছে সেই ভিডিঅ'টো তলতে আপোনালোকে কমেণ্ট কৰিব আমি তাক লৈ পেলাই ধুনীয়াকৈ এটা নতুন ভিডিঅ' আপোনালোকলৈ আগবঢ়াম আৰু সেইকাৰণে মুখেৰে কোৱা নাই চকুৰে চাই লওক লৈ পেলাই আপোনালোকৰ লগতে আৰু 10 জনৰ যাতে উপকাৰ হয় ধন্যবাদ আজি চাওঁ ফেচবুক প্ৰফাইলটো কেনেকৈ প্ৰফেশ্যনেল মোড অন কৰিব পাৰি প্ৰথমে ফেচবুকটো খুলি লওঁ কালি আমি একাউণ্ট এটা বনাইছিলোঁ মোৰ ছোৱালীৰ নামত গতিকে সেই প্ৰফাইল ফটোখনতে আপুনি প্ৰথম ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ লগে লগে আপুনি দেখা পাব ইয়াতে 3টা টেব আহিছে এড টু ষ্টৰি এডিট প্ৰফাইল আৰু তাৰ ৰাইট চাইডে 3টা ডট আহিছে সেই 3টা ডটত আপুনি ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত ইয়াত বহুত অপশ্যন আহিব ইয়াতে আপুনি তললৈ চাওঁতে দেখিব টাৰ্ণ অন প্ৰফেশ্যনেল মোড দেখা পাইছে চাগে সেইটোত আপুনি ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনাৰ ইনষ্ট্ৰাকশ্যন কিছুমান আহিব সেইটো ফ'ল' কৰিলে হ'ল টাৰ্ণ অন প্ৰফেশ্যনেল মোড গেট পেইড ফৰ ইয়ৰ কণ্টেণ্ট মানে আপুনি যিবিলাক কণ্টেণ্ট বনাব তাৰ কাৰণে আপুনি পে'মেণ্ট পাব চি কণ্টেণ্ট ইনচাইট মানে আপোনাৰ যিটো পোষ্ট কৰিব ভিডিঅ' ধৰি লওক দিলে ফটো দিলে পোষ্ট কৰিলে লিখিলে কিবা এটা সেই লিখাটোত যিটো পোষ্ট আছে সেই পোষ্টটো কিমান ৰিচ হৈছে কিমান আৰ্নিং কৰিছে সেই বস্তুবিলাক ইয়াতে ইনচাইটটো ডিটেইল দেখুৱাব ঠিক আছে গ্ৰ' ইয়ৰ অডিয়েঞ্চ কেনেকৈ গ্ৰ' কৰিব পাৰি সেইবিলাক গোটেই ডিটেইল ইয়াতে লিখা থাকিব গেট ডিছকভাৰ্ড উইথ টেগিং চবেই টেগিং কৰিব পাৰিব আপোনাক গতিকে এইটো তাত তলত চাওক টাৰ্ণ অন বুলি আছে এইটো অনটোত ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত ইয়াতে ৰিভিউ কৰিবলৈ আহিব কিছুমান ডিফাইন ইয়ৰ অডিয়েঞ্চ মানে আপোনাৰ প্ৰথমটো চাওক ডিফাইন ইয়ৰ অডিয়েঞ্চ আপোনাৰ অডিয়েঞ্চ কোনবিলাক হ'ব লাৰ্ণ এবাউট মনিটাইজেশ্যন টুল কিছুমান আছে সেই টুলবিলাক কেনেদৰে কাম কৰে সেই বিষয়ে আপুনি গম পাব ইয়াতে বহুত মানুহক মই দেখা পাইছোঁ মনিটাইজেশ্যন টুলৰ বিষয়ে নাজানাকেই বহুতে বহুত ভাবে যে ফলোৱাৰ হ'লেই বা মনিটাইজেশ্যন অন কৰিলেই বা প্ৰফেশ্যনেল মোড অন কৰিলেই পইচা আহি যাব এনেকুৱা নহয় বহুত আছে ইয়াতে টাৰ্মছ এণ্ড কণ্ডিশ্যন আছে ক্ৰাইটেৰিয়া আছে সেইবিলাক ফুলফিল হ'ব লাগিব তেতিয়াহে আপোনাৰ মনিটাইজেশ্যন বা পইচা আহিব মনিটাইজেশ্যন হোৱা আৰু পইচা অহা দুইটা বেলেগ বস্তু পইচা অহা মানে আৰ্নিং মনিটাইজেশ্যন আপুনি এলিজিবল হয় বাট আৰ্নিং নহয় আৰ্নিং হোৱাটো এটা নেক্সট ষ্টেপ সেইটো কাৰণ সব বস্তুতে আপোনাক এলিজিবল নহ'বও পাৰে না আপুনি কাৰোবাৰ লোকৰ ভিডিঅ' লগাইও দিব পাৰে লোকৰ ফটো লগাইও দিব পাৰে গতিকে সেইবিলাকতো আপোনাৰ আৰ্নিং নাহিব বা সেইটো এলিজিবল নহয় গতিকে তেতিয়া আপোনাৰ সেইটো মনিটাইজেশ্যন এলিজিবল নহ'ব সেইদৰে আগলৈ মই আপোনাক ষ্টেপ বাই ষ্টেপ কৈ থাকিম বাৰু আপোনালোকক এক্সপ্ল'ৰ প্ৰফেশ্যনেল টুলবিলাক আপুনি এক্সপ্ল'ৰ কৰিব চেলিব্ৰেট মানে আপোনাৰ আগলৈ আহিলে গম পাব দেখা পাব এতিয়া নেক্সট কৰক সেইটো নেক্সট কৰিলোঁ ডিফাইন ইয়ৰ অডিয়েঞ্চ কেনেকৈ ডিফাইন কৰিব ডেছক্ৰাইব হু কেন চি ইয়ৰ ফিউচাৰ কণ্টেণ্ট আপোনাৰ কণ্টেণ্টবিলাক কোনে দেখাব আপুনি এতিয়া ছেটিং কৰি দিব লাগিব ইউ কেন লেট মোৰ পিপুল চি ইয়ৰ কণ্টেণ্ট যাতে বহুত মানুহে দেখা পাওক আপোনাৰ কণ্টেণ্টটো সেইকাৰণে আপুনি ছেটিং কৰিব পাৰে নেক্সট চুজ ইয়ৰ ডিফল্ট অডিয়েঞ্চ কোন হ'ব পাব্লিক ফ্ৰেণ্ড কাষ্টম চাওক ইয়াতে যিটো নাম আছে নামতে আপুনি গম পাব পাব্লিক ছাজেষ্টেড বুলি লিখাই আছে পাব্লিক কৰিব লাগিব কণ্টেণ্ট আপোনাৰ ভিউ বেছি হ'বলৈ চবকে দেখুৱাটো কৰিব লাগিব হয় নহয় এনেকুৱা থাকে যে মই কণ্টেণ্টটো চবকে দেখুৱাব নিবিচাৰোঁ ফ্ৰেণ্ড লিষ্টত দেখুৱাব বিচাৰোঁ গতিকে ইয়াতে ছেকেণ্ড অপশ্যন ফ্ৰেণ্ডটোত ক্লিক কৰিব লাগিব তেতিয়া বাই ডিফল্ট আপোনাৰ ফ্ৰেণ্ডত যিয়ে পোষ্ট নকৰে কিয় ফ্ৰেণ্ডত যাব হয় নহয় আৰু কাষ্টমত গ'লে কাষ্টম আপুনি যিমান আপোনাৰ ফ্ৰেণ্ড আছে বা ফলোৱাৰ আছে তেনেকৈ চিলেক্ট কৰি এটা এটাকৈ তেহেঁতক দেখুৱাব বিচাৰিছোঁ তেনেকৈ কৰিব পাৰে হয় নহয় কিন্তু বাই ডিফল্ট আপুনি যদি ছাজেষ্টেড যে পাব্লিক দিছে পাব্লিক কৰিলে বেছি ভাল হ'ব কাৰণ আপোনাৰ ভিউ বেছি আহিব গতিকে আৰ্নিং হোৱাৰ চান্সটো বেছি থাকে হয় নহয় গতিকে আমি ইয়াত কি কৰিম পাব্লিকটো চিলেক্ট কৰি দিলোঁ আপোনাৰ নেক্সট কৰিলোঁ ৰিভিউ চিলেকশ্যন আমি যে চিলেকশ্যন কৰিলোঁ সেইটো আকৌ ৰিভিউ দেখাইছে গতিকে কনফাৰ্ম কৰি দিওঁ একো কৰিব নালাগে কনফাৰ্ম কৰাৰ পিছত চাওক এই মনিটাইজেশ্যন টুল ইয়াতে আহিলে ইয়াতে বহুত কনফিউজন আছে এটা চাওক মনিটাইজেশ্যন টুল কি আছে প্ৰথমটো ষ্টাৰ বোনাছ ছাবস্ক্ৰিপশ্যন ইন ষ্ট্ৰীম এড আৰু এডৰ নীল এটাও আছে ইয়াতে দেখুওৱা নাই লাহে চব বস্তু খোল খাই আহে ষ্টাৰটো আপোনাৰ প্ৰফেশ্যনেল মোড অন কৰাৰ লগে লগে ষ্টাৰটো এক্টিভেট হৈ যায় ষ্টাৰটো একো নহয় ষ্টাৰটো জাষ্ট আমি ফেচবুকৰ পৰা ধৰি লওক এখন দোকানলৈ গৈ পেলাই আপুনি বস্তু কিনি পেলাই পইচা দি বস্তু কিনি পেলাই গিফ্ট এটা কিনিলে মোৰ বন্ধুৰ বাৰ্থডে বুলি মই বাৰ্থডেত গৈ পেলাই গিফ্টটো দি দিলোঁ সেই তেনেকুৱা এটা বস্তু ফেচবুকৰ পৰা আপুনি ষ্টাৰ কিনি পেলাই আপুনি ভাল লগা কণ্টেণ্ট ক্ৰিয়েটৰক বা আপুনি যাক ফ'ল' কৰে তেখেতক আপুনি উপহাৰ হিচাপে দিছে
তেনেকৈ আৰু ষ্টাৰবিলাকৰ বেলেগ বেলেগ ষ্টাৰ বেলেগ বেলেগ দাম থাকে দোকানত যেনেকৈ গিফ্টৰ দাম বেলেগ বেলেগ থাকে সেই ৰকমেই ষ্টাৰটো থাকে গতিকে ষ্টাৰটো আৰ্নিং কৰিব যাক দিব সি আৰ্নিং কৰিব হয় নে নহয় আপোনালোকে কিনি পেলাই তেনেকৈ দিব পাৰে হ'ল গতিকে এইটো যেতিয়া প্ৰফেশ্যনেল মোড অন কৰিব তেতিয়া ষ্টাৰটো ইলিজিবল হৈ যায় চবৰে এতিয়া বোনাছটোত চাব বোনাছটো পাই আপুনি যেতিয়া আপোনাৰ ফলোৱাৰ বেছি হ'ব বা ভিউ বেছি হ'ব এই বোনাছটো এক্টিভেট হৈ যায় এক্টিভেট হ'লে কি হ'ব আপুনি ফটো যে দিয়ে ফটোবিলাকত আপোনাৰ বোনাছটো আহে ফটোত আহে টেক্সট যদি কৰে টেক্সটত আহে টেক্সট যে লিখি দিয়ে যে বেনাৰৰ ওপৰত তেনেকুৱা টেক্সটবিলাকত আহে লিংকবিলাকত আহে হা আচ্ছা ছাবস্ক্ৰিপশ্যন কি হয় কিছুমানে ফেচবুক ছ'চিয়েল মিডিয়াৰ থ্ৰু দি আপোনাক টিউশ্যন লয় কিবা শিকায় যেনেকৈ মই এতিয়া আপোনালোকক দেখাই আছোঁ ট্ৰেইনিং টাইপ কৰাই আছোঁ সেইটো ছাবস্ক্ৰিপশ্যনটো অন হ'ব ইয়াৰো ক্ৰাইটেৰিয়া কিছুমান আছে ক্ৰাইটেৰিয়াবিলাক মই পিছত দেখাম ক্ৰাইটেৰিয়া কিছুমান আছে সেইটো ফুলফিল হ'লে ছাবস্ক্ৰিপশ্যন কৰিব লাগে মই যেনেকৈ আপোনাৰ পৰা মাহে মই আপোনাৰ পৰা 100 টকা ল'লোঁ বা কিছুমানে কৰে ন 999 দিয়ক পইচা হেৰি কৰক বা ইয়াৰ থ্ৰুদিওতো কৰিব পাৰে ছাবস্ক্ৰিপশ্যন অপশ্যনটো লগাই দিলেই হ'ল হয় নহয় ছাবস্ক্ৰিপশ্যনৰ আপোনাৰ ভেলু ডিফাইন কৰিব পাৰে কিমান টকাৰ ছাবস্ক্ৰিপশ্যন হ'ব হয় নাই তেনেকৈ কৰিব পাৰি তাৰপৰা ইন ষ্ট্ৰীম এড হ'ল আপুনি যিবিলাক কণ্টেণ্ট দিব ভিডিঅ' দিব তাৰ মাজত যেতিয়া এড আহিব সেই এডবিলাকৰ পৰা আপুনি পইচা পায় কিন্তু ইয়াৰো কিছুমান ক্ৰাইটেৰিয়া আছে মিনিমাম 5000 ফলোৱাৰ হ'ব লাগিব আৰু কিছুমান ক্ৰাইটেৰিয়া আছে 2 মাহৰ ভিতৰত আপোনাৰ 60000 ভিউ হ'ব লাগিব টোটেল এনেদৰে আছে এতিয়া আমি নেক্সটত যাওঁ হয় নহয় নেক্সটত গ'লোঁ ইয়াতে চাওক আপোনাৰ ইউ আনলক নিউ প্ৰফেশ্যনেল টুল টু হেল্প এচিভ ইয়ৰ গ'ল এক্সপ্ল'ৰ ইয়ৰ নিউ টুলছ ইনচাইট ক্ৰিয়েশ্যন গ্ৰ'থ এইবিলাক আপোনাৰ টুল হয় মনিটাইজেশ্যন প্ৰফেশ্যনেল মোডত এইবিলাক টুলছ আছে ইনচাইটত আপুনি কি চাব পাৰিব ক্ৰিয়েশ্যনত কি চাব পাৰিব গ্ৰ'থত কেনেকৈ গ্ৰ'থ কৰিব পাৰে এইবিলাক আপোনাৰ ফেচবুকেই দেখাই থাকে গতিকে প্ৰতিটো ছেকশ্যনত গৈ পেলাই আপুনি বস্তুটো চাব যেতিয়া খুলিব এইবিলাক গম পাই যাব কি বস্তু অকণমান ইংলিছটো পঢ়ি বুজিব ল'লেই হ'ল বাকী চব বুজি পাব নেক্সট কৰক চাওক ইয়াতে আহিছে চিলেবেট উইথৰ প্ৰফাইল ফ্ৰেমটো এনেকৈ আহিছে এনেকৈ আপোনাৰ কৰিলে পাব্লিক চাওক গোটেই ছেটিংটো দেখাইছে ফ্ৰেম ইয়াতে এড ফ্ৰেম এণ্ড শ্বেয়াৰ আপডেট এইবিলাক কৰিব পাৰে নকৰিলেও নাই ফ্ৰেমটো আহিছে চাওক ধুনীয়াকৈ এই যে চিম্বলবিলাক আহিছে ষ্টাৰ লগাইছে অট'মেটিক ফেচবুকে দিছে হ'ল এটি নেক্সট কৰক নেক্সট কৰি পেলাই কংগ্ৰেছ ইউ আৰ ৰেডি টু ষ্টাৰ্ট ইউজিং প্ৰফেশ্যনেল বাট ইমানেই কৰিব লাগে প্ৰফেশ্যনেল মোডটো আপোনাৰ অন হৈ গ'ল গো টু প্ৰফেশ্যনেল ডেছবৰ্ড এতিয়া ডেছবৰ্ডলৈ যদি যাওঁ মোৰ গোটেই ডিটেইলটো দেখাব চাওক ইয়াতে ইয়াতো কিছুমানৰ বহুত কনফিউজন থাকে এই উইকলি চেলেঞ্জটো কি কেনেকৈ কি কৰিম আচলতে কি হয় ষ্টেপ বাই ষ্টেপ যেনেকৈ আগবাঢ়াই যাব পাৰি যেনেকৈ আমি স্কুলত পঢ়োঁতে ক্লাছ 1 ক্লাছ 2 ক্লাছ 3 এনেকৈ পঢ়ি যাওঁ হয় নহয় গতিকে সেইধৰণে ইয়াতে কি হয় প্ৰথম লেভেলত 3 নিউ ফলোৱাৰ আপুনি 3টা নিউ ফলোৱাৰ গোটাওক সেইবিলাক কৈছে গতিকে এইটো আপোনাৰ চেলেঞ্জটো কমপ্লিট হ'ব এসপ্তাহৰ ভিতৰত কৰিব লাগে পাব্লিছ 3 নিউ পাব্লিক পোষ্ট কৰিব লাগে লাগিলে ফটো হওক ভিডিঅ' হওক 3টা পোষ্ট কৰিব লাগে হয় নহয় তেতিয়া এইটো কোৱালিফাই হৈ যাব কোৱালিফাই মানে কি আৰু আপোনাক ষ্টেপ বাই ষ্টেপ দেখাই আছে এইবিলাক কৰিলে কি হ'ব আপোনাৰ ভিউৱাৰ আহিব বা ফলোৱাৰ আহিব পাৰে এনেকুৱা নহয় যে আহিয়ে যাব এনেকুৱা নহয় গতিকে কণ্টেণ্টবিলাক যদি ভাল হয় ডেইলি আপুনি কণ্টেণ্ট দি থাকে ৰেগুলাৰ আপুনি দি থাকে তেতিয়া ফেচবুক এটা ছফ্টৱেৰ হয় ফেচবুকে কি কৰি থাকে আপোনাৰ কণ্টেণ্টবিলাক ওপৰলৈ আনি থাকে মানুহে যেতিয়া খোলে মোবাইল বা ৰীলবিলাক চায় তেতিয়া আপোনাৰ কণ্টেণ্টবিলাক যদি আহিব ধৰে তেতিয়া ভিউটো বাঢ়িব অট'মেটিক হয় নহয় গতিকে সেইধৰণে আপুনি ইয়াৰ মতে ইনষ্ট্ৰাকশ্যন মতে আপুনি এইবিলাক কৰিব পাৰে হ'ল প্ৰফেশ্যনেল মই বেক কৰি দিছোঁ বেক কৰাৰ পিছত আমি ডেছবৰ্ডটো চাওক আপোনাৰ এইটো সলনি হৈ যাব ৰিফ্ৰেছ কৰাৰ লগে লগে মই ৰিফ্ৰেছ কৰিলোঁ এইটো সলনি হৈ গ'ল চাওক প্ৰফেশ্যনেল মোড আহি গ'ল গতিকে আজিলৈ ইমানতেই নেকি বাকী প্ৰফেশ্যনেল মোডটো ডিটেইলবিলাক মই কাইলৈ দেখুৱাম নহয় জানো ভাল লাগিলে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু ক'ব আগলৈ ভিডিঅ' দিম আৰু